हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আৰু স্বাগতম জনাইছো আপোনালোক সকলোকে সুমইছ ব্লগলৈ আৰু আজি মই 12টা বজাত ৰাতি 12টা হৈছে এতিয়া মানে 12টা বাজিব হৈছে মই অকনমান মেকআপ সেকআপ কৰি অকন ৰেডি হৈ লৈছো অকন বেছিকে ৰেডি হৈ লৈছো কাৰণ আজি মোৰ লাইফৰ নহয় প্ৰতি বছৰে আহিব বাৰু মোৰ খুব ধুনীয়া এটা দিন যেটো যোৱা বছৰ হৈ গৈছিল আজি আকৌ আমি সেলিব্ৰেট কৰি আছো কাৰণ 1 ইয়াৰ হৈ গ'ল যেটো তো আজি আকৌ সেলিব্ৰেট কৰি আছো আমি আৰু অকনমান টাইম পিছত আপোনালোকে গম পাব যে আমি কি সেলিব্ৰেট কৰি আছো আৰু আশা কৰিছো আজি ভিডিওটো চাই আপোনালোকে ভাল পাব সকলোৱে ভাল পাব তেনেহলে বলক বেছি দেৰি নকৰি আমি ভিডিওটো আৰম্ভ কৰো ডিসেম্বৰ 1 তাৰিখ যেটো আজি আৰু আজিৰ দিনটোতে আমি শুভ বিবাহত আবদ্ধ হৈছিলো আমি দুয়ো সো আমাৰ আজি ফাৰ্স্ট ম্যাৰেজ এনিভাৰ্সাৰী আৰু আমি এতিয়া অকনমান ডেকোৰেশন কৰিছো পুৰা লাভ বনাইছো হ্যাপি এনিভাৰ্সাৰী ফাৰ্স্ট এনিভাৰ্সাৰী অকনমান কিবা কিবি কৰিব মানে ট্রাই কৰিছো আমি দুইজনে মিলি কেনে কিন্তু গিফট কি দিম হেতু কোনোৱে গম নাপায় দে সো দুইজনে মিলি কেনে অকনমান ট্রাই কৰিছো ভাল লগা কৰিব কাৰণে আমাৰ স্পেশাল মোমেন্ট যেটো আৰু আজি বেলেগ আলহী নাই কাৰণ সকলো ছুটিত আছে তো আমি দুজনে মিলি আমাৰ স্পেশাল মোমেন্ট আমি সেলিব্ৰেট কৰিম আৰু এতিয়া আমি কেক কাটিম আৰু লগতে আপোনালোককো খুৱাম দে তো ওকে ধুনিয়া লাগিছে নহয় কেনেকুৱা লাগিছে মোৰ হাজবেণ্ডে আজি মোক স্পেশাল আজি অকেজনৰ কাৰণে মোক গিফট কৰিছে আজি দিনত পিন্ধিবৰ কাৰণে তো আপোনালোকে কওক কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু প্ৰে কৰিব আমাৰ কাৰণে যাতে আমাৰ যুগ্ম জীৱন এনেকে মানুহে কয় নহয় যে 7 জনমৰ কাৰণে মোক তোমাক লাগে কিন্তু মই এটা কথাই কম ওপৰত যিজন আছে আমাৰ বহি নেদেখা জন ভগৱান ঈশ্বৰ আল্লাহ তেওঁক মই এটাই প্ৰে কৰিম মই যিমানবাৰ মানুহ হিচাপে মোক যদি জন্ম দিয়ে আকৌ যদি পৃথিৱীত জন্ম দি পঠায় তেনে
মোৰ দৰে হা তুমিয়ে Yes. তুমিয়ে লাগিব তুমিয়ে হাজবেণ্ড তুমিয়ে ফ্ৰেণ্ড এণ্ড তুমিয়ে মোৰ সকলো I love you I love you too. যে মোক এইজন মানুহে লাগিব মই যিমান বাৰ জন্ম লওঁ এই পৃথিৱীত মানুহ হিচাপে সিমান বাৰে মোক তোমাকেই লাগিব And মোকো definitely লাগিব. So I love you. I love you too I মই love maybe you. express কৰিব নোৱাৰো চাগে তাই যিদৰে কৰে বা যেনেকে কয় but definitely তাই মোক যিমান ভাল পায় তো ময়ো তাইক সিমানেই ভাল পাওঁ maybe আৰু বেছি ভাল পাওঁ but express কৰিব maybe অকমান কমকে পাৰো so but I love her. She is my life. তাইৰ অবিহনে পৃথিৱীত মোৰ কাৰণে একো নাই সঁচাই পৃথিৱীখন শূন্য হৈ ৰ'ব যদি তাই নাথাকে মোৰ জীৱনত so I love you. I love you too বাবা আৰু এওঁৰ বিষয়ে মোৰ মইনৰ বিষয়ে মোৰ এখেতৰ বিষয়ে মই এটা কথা খুব ভাল পাওঁ তেওঁ ব্ৰেভ হয় তেওঁ বহুত কনফিডেন্সত থাকে এণ্ড সকলো দায়িত্ব বহুত কম বয়সত লৈছে এণ্ড মই সেইকাৰণে প্ৰাউড ফিল কৰোঁ যে মই এওঁৰ লগত বিয়া হৈছোঁ এওঁৰ জীৱন সংগিনী হিচাপে মই আহিছোঁ এওঁৰ লাইফত কাৰণ এওঁ এজন এনেকুৱা ব্যক্তি যিজনে বহুত সৰুৰ পৰা মানে সকলোখিনি কৰিছে বহুত জিম্মেদাৰী উঠাইছে আৰু লগতে নিজৰ বিয়া নিজেই পাতিছে no one help him কোনেও হেল্প কৰা নাই তেওঁ কোনেও কৰা নাই তো নিজৰ বিয়াটো নিজেই পাতিব লাগিব so সেইকাৰণে মোৰ খুব ভাল লাগে যে তেওঁ যদি সকলোখিনি নিজেই কৰিবলৈ পাৰিছে তেনেহ'লে নিশ্চয় নিজৰ জীৱন সংগীতকো ভালদৰে সকলোখিনি কৰিব পাৰিব এণ্ড কৰি আছে এতিয়াও সেইকাৰণে মই কৈছোঁ অহা 7 জনম নহয় প্ৰত্যেকটো জনমতে মোক এওঁকেই লাগিব এজ এ হাজবেণ্ড বহুত কেয়াৰিং হয় বহুত লাভ মানে বহুত ভাল পায় আৰু তোমাৰ বিষয়ে যিমান কম সিমান কম হৈ পৰিব আৰু নহ'লে মই এতিয়া কান্দি দিম ইম'চনেল হৈ যাম so thank you তুমি মোৰ লাইফত অহাৰ কাৰণে এণ্ড ছেকেণ্ড মই নক'লে মেবি মোৰ আজিৰ দিনটো আধৰুৱা হৈ থাকিব মোৰ আম্মাই বহুত ছাপোৰ্ট কৰিছে এণ্ড I love you আম্মা মেবি We love you. we love you yes we love you মেবি আমি তোমাক নকওঁ লাভ ইউ বুলিও কোৱা মেবি বহুত কম হয় আৰু থেংকটো কোৱা হোৱাই নাই so আজি এবছৰ হৈ গ'ল আমি বহুত হেপী আছোঁ আম্মা তুমি আমাৰ বিষয়ে চিন্তা নকৰিবা I'm getting emotional right now so আম্মা thank you তুমি বহুত কৰিছা আমাৰ কাৰণে thank you and we love you God bless you আম্মা চলো এতিয়া আমি আমাৰ নেক্সট আমি কিবা কিবি আছে আৰু সারপ্রাইজ গিফট দি দিও এতিয়া ময়ো দিম দেই ওকে ফার্স্ট মই okay done चलो close your eyes okay and 1 2 3 8 wow are Tanish oh thank you बहुत धुनिया गिफ्ट होगा maybe डेफिनेटली टाइटके बेसी प्रिसियस নহয় তাই মোৰ লাইফত সবতকে বেছি প্রিসিয়াস হয় সো তাই কাৰণে যিকোনো গিফট সৰুৱে হ'ব ডেফিনেটলি ইটস আ স্মল গিফট ফ্রম মাই সাইড thank you I love you আই লাভ ইউ তনিষ্কৰ হয় so চাই লওঁ কি হয় wow earrings diamond earrings huh ইয়া সো মই এবাৰ তাই গিফট কৰিলো ডায়মণ্ড ইয়াৰিংস তাই পেন্ডেন্টত ম্যাচ কৰা ইয়াৰিংস হয় সো আই হোপ তাই ভাল লাগে যাতে lovely gift but তোমাতকে কম but very lovely gift thank you baba আৰু মই দেখিয়ে গম পাইছো কাৰণ এও মোক আগতে এটা পেন্ডেন্ট গিফট কৰিছে যেটো ডায়মণ্ডৰ পেন্ডেন্ট আছিল এণ্ড ডায়মণ্ড পেন্ডেন্টৰ লগত সেম ম্যাচ কৰা ইয়াৰিংস দিছে diamond earrings thank you it's very pretty thank you এতিয়া মোৰ টাৰ্ণ মোৰ
কাৰণে সকলোতকে ডাঙৰ গিফট সো আৰু একো নালাগে Thank you. চলো এতিয়া মই লৈ আহো চুপকে চুপকে এটা তুমি ক্লোজ আইজ কৰা ওকে টান টান Open your eyes. ও ওয়াও থ্যাংক ইউ খুলি চোৱা ডেফিনেটলি খুলি চাম wow yay so it's a watch and oh wow ইমান ধুনীয়া watch খুব ধুনীয়া লাগিছে একচুয়ালি কি ইউনিক হয় মোৰ খুবেই ভাল লাগিছে ভাল লাগিছে থ্যাংক তোমাৰ ইউ থ্যাংক ইউ সো মাচ আৰু মোক এটা So, গিফট can I দিলে wait? বাৰু ইয়া ইউ কেন সো আজিৰ পৰা old watch বাই বাই নিউ watch ইন হৈ যাব খুব ধুনীয়া দেই থ্যাংক ইউ এগেইন ভাল লাগিছে সঁচাকে ভাল লাগিছে তোমাৰ সঁচাকে ভাল লাগিছে মোৰ Colour is choice. unique. খুব ভাল and মোৰ চইচ এনেও বেয়া নহয় yes তাই choice বেয়া নহয় তুমি হয় মোৰ চইচ তো কেনেকে বেয়া হ'ব পাৰে thank you so মই পিন্ধি আজি নাচাওঁ বাৰু নেক্সট এদিন মই পিন্ধি কেনে আপোনাক দেখুৱাম মানে মোৰ ইয়াৰিংছৰ কাৰণ মই অলৰেডি পিন্ধি আছো তো সেইকাৰণে মই আজি নিপিন্ধো বাট ৱাটছটো এইটো মই পিন্ধিলো দেই অলৰেডি ফ্ৰেণ্ডছ আৰু এখেতে মোক অকল এইটো গিফ্টেই নহয় মোক এইযোৰ পিন্ধি থকা ইয়াৰিংছ আৰু এযোৰ ইয়াৰিংছ আছে মই আটাইবোৰ শ্বেয়াৰ কৰিম আপোনালোকৰ লগত এইযোৰ ড্ৰেছ আৰু দুটা আৰু ড্ৰেছ আছে সেই আটাইবোৰ প্ৰি গিফ্ট আছিলে বাট এইটো আজিৰ গিফ্ট এইটো সাৰপ্ৰাইজ আছিলে হা আৰু বাকীবিলাক দিয়ে আছে মোক অকণমান আগৰ পৰাই দিয়ে আছিলে মানে কিছুদিন আগৰ পৰাই আৰু এতিয়া মোৰ খুব ভোক লাগিছে মই ভাবিছোঁ যে এতিয়া কেক খাই লওঁ মই মোৰ খুব ভোক লাগিছে আৰু কেক দেখি গ'লে ধৰ মই থাকিবলৈ নোৱাৰোঁ খাব মন গৈ থাকে তো কেক খাওঁ আমি কেক আমি অকমান পিছত খাম একেলগে অ'কে there is another surprise for you তো লগতে আজি মোৰ লগত ডান্স কৰিব লাগিব তুমি আৰে মই বাপৰে খুব ভাল ডান্সাৰ নহয় দেই কিন্তু বাট ইয়া ট্ৰাই কৰিম আজি ডেফিনেটলি সো অ'কে চাই থাকক আপোনালোকে Thank you. Will you marry me again and again? Yes. I love you. Will you marry me again and again? Yes, I will again and again. Very romantic song.
I love her. I love her a lot. তোমাৰ সারপ্রাইজ কে খসাকে বহুত ভাল লাগিছে মোৰ Thank you. মই এক্সপেক্ট কৰা নাছিলো যে ডান্স কৰিব বাট আজি ধুনীয়াকে ডান্স কৰিছে সো ভাল লাগিছে আৰু চেষ্টা কৰিছো ডান্স কৰিব খুব definitely. ধুনীয়া এটা ৰ'জ তোমাৰ দৰে একদম ভাল লাগিছে সঁচাকে আৰু এতিয়া আমি ভাবিছো যে অকণমান কিবা খাই লওঁ যিহেতু ইমান ধুনীয়াকে এৰেঞ্জ কৰিছে আমি কষ্ট কৰি তো কিবা এটা নাখালেতো বেয়া কথা হ'ব নহয় জানো বাৰু তো সেইকাৰণে আমি আজি খাম চিকেন তন্দুৰী with cold drinks, thumbs up. So এতিয়া আমি খাম Yes. ভাল লাগিছে ন খুব ধুনীয়া Cheers. Cheers. Cheers আমাৰ first anniversary কাৰণে wow. Nice. তেনেহলে এতিয়া আমি খাই লওঁ কাৰণ ইমান ধুনীয়াকে আমি এৰেঞ্জ কৰিছো আৰু লগতে ইমান য়াম্মি য়াম্মি চিকেন তন্দুৰী আছে ঠাণ্ডা হৈ যাব নহয় জানো বাৰু তেনেহলে আমি খাই লওঁ খাই মেলি কেনে আপোনালোকৰ ওচৰত আকৌ আহি আছো আমাৰ খোৱা লোৱা হৈ গ'ল আৰু এতিয়া ইমান ধুনীয়াকে ডেকোৰেট কৰিছে খুব ভাল লাগিছে মোৰ পুৰা হেপী হৈ আছো ইমান ধুনীয়াকে ডেকোৰেট এনে উইল মেৰি মিটো মই গমেই নাপাওঁ কেতিয়া কি কৰিলে মইতো ঘৰতে আছোঁ মই গমেই নাপালোঁ মই মানে টোটেলি ছাৰপ্ৰাইজড খুব ভাল লাগিছে আৰু এইটো ফিলিং পূৰা মনৰ পৰা আহিছে সঁচাকৈ বহুত হেপী আৰু একচুৱেলি তেওঁক পাই মই বহুত হেপী বহুত ভালকৈ ৰাখে বহুত মানে মৰমত ৰাখে সঁচাকৈ বহুত ভাল হয় আৰু এতিয়া বহুত দেৰি হৈ গৈছে আমি চেলিব্ৰেট কৰি আছোঁ ইমান ডান্স যে কৰিব মই ভবাই নাছিলোঁ সেইটো এটা ছাৰপ্ৰাইজ মোৰ কাৰণে এণ্ড গিফ্টটোতো সঁচাকৈ ছাৰপ্ৰাইজ মই গিফ্টটো দেখুৱাই আছোঁ আপোনালোকক এয়া কিমান দূৰ ধৰিব পাৰিছে মই গম নাপাওঁ এয়া খুব প্ৰিটি হয় একচুৱেলি তেওঁ মোক এটা ডায়মণ্ড ছেট গিফ্ট কৰিছিলে ৰিং আছে ডায়মণ্ডৰ এটা ৰিং দিছে মোক পেণ্ডেণ্ট এটা দিছে ডায়মণ্ডৰ আৰু মানে এযোৰ ইয়েৰিংছ বাকী আছিলে চ' ইয়েৰিংছটো বহুত প্ৰিটি একদম মেচিং দিছে তো খুব ভাল লাগিছে মোৰ এণ্ড আই এম চ' হেপী টুডে এণ্ড এইটোৱে প্ৰে কৰোঁ যাতে মই যিমানবাৰ জন্ম লওঁ তেওঁৰ ৱাইফ হিচাপে তেওঁৰ গাৰ্লফ্ৰেণ্ড হিচাপে তেওঁৰ ফ্ৰেণ্ড হিচাপে যাতে মই জন্ম লওঁ মানে প্ৰথমতে ফ্ৰেণ্ড হ'ম তাৰপিছত গাৰ্লফ্ৰেণ্ড হ'ম তাৰপিছত ৱাইফ হ'ম এণ্ড আই লাভ হিম চ' মাছ কাৰণ তেওঁ খুবেই ভাল এজ এ মই মোৰ হাজবেণ্ড বুলি মই ক'ব যোৱা নাই এজ এ হিউমেন বিং তেওঁ খুব ভাল খুবেই ভাল এণ্ড আই লাভ হিম চ' মাছ আৰু এতিয়া মই খুব হেপী হৈ আছোঁ আৰু এতিয়া বহুত দেৰি হৈ গৈছে চ' এতিয়া আমি অলপ পিছত শুম আৰু অকণমান চেলিব্ৰেট কৰিম কিবা কিবি তাৰপিছত শুম আমি
সো আপোনালোকে কেনেকুৱা পালে বাৰু আমাৰ এনিভাৰ্সাৰী আপোনালোকে কেনেকুৱা পালে আমি কেনেকৈ সেলিব্ৰেট কৰিছোঁ মানে যেনেকৈ সেলিব্ৰেট কৰিছোঁ যেনেকৈ ডেকোৰেশ্যন কৰিছোঁ কেনেকুৱা পালে বাৰু আপোনালোকে আৰু মোৰ ড্ৰেছটো কেনেকুৱা লাগিছে আজি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কাৰণ তেওঁ স্পেচিয়েলি আজিৰ কাৰণে মোক এইটো গিফ্ট কৰিছে সো সেইকাৰণে এণ্ড অলছ' ইয়েৰিংছ মেচিং ইয়েৰিংছ সো ভাল লাগিলে আজি খুব ভাল লাগিছে বহুতখিনি ছাৰপ্ৰাইজ পালোঁ মই আজি আৰু খুব ভাল লাগিছে খুব হেপী মোৰ কথা ওলাই অহা নাই আজি খুব হেপী হৈ আছোঁ আৰু সঁচাকৈ এই মমেণ্টখিনি মোৰ ঘৰৰ মানুহকো মিছ কৰিছোঁ মোৰ আব্বা আম্মা সকলোকে মোৰ দাদা মোৰ বা সকলোকে মই বহুত মিছ কৰিছোঁ বাট মোক তেওঁ সেইটো মিছ হ'বৰ কাৰণে দিয়া নাই তেওঁ সকলোখিনি ফুলফিল কৰি গৈ আছে এণ্ড সঁচাকৈ মই বহুত হেপী আজি আৰু এতিয়া ভিডিঅ'টো মই শেষ কৰিম বুলি ভাবিছোঁ কাৰণ দেৰিও হৈ গৈছে আৰু এতিয়া আমি শুবও লাগিব সেইকাৰণে আৰু এতিয়া আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোক যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো দবাই অল কৰিবলৈ নাপাহৰিব তেতিয়াহে মোৰ সকলোবোৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে বাই বাই আকৌ লগ হ'ম আন এটি ভিডিঅ'ৰ সৈতে